দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ দ্বিতীয় অধ্যায় মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইয়া হৈছে চতুৰ্থ খণ্ড। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগৰ খণ্ডসমূহত মই এই চেপ্টাৰৰ পৰা হ'বলগীয়া বিভিন্ন ধৰণৰ প্ৰশ্ন আৰু প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিছিলোঁ। বিশেষকৈ যোৱা খণ্ডত অসহযোগ আন্দোলন সম্পৰ্কে আলোচনা কৰিছিলোঁ। আজিৰ খণ্ডত আইন অমান্য আন্দোলন সম্পৰ্কে আলোচনা কৰিম। মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা আইন অমান্য আন্দোলন সম্পৰ্কে চমুকৈ আলোচনা কৰা। ব্ৰিটিছ শাসনৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ কেইবাটাও আন্দোলন গঢ়ি তোলা হৈছিল। এইবোৰৰ ভিতৰত আইন অমান্য আন্দোলন হ'ল এটা অন্যতম আন্দোলন। ইংৰাজ চৰকাৰৰ প্ৰতিটো কাৰ্যকলাপে ভাৰতীয় মানুহক অসন্তুষ্ট কৰি তুলিছিল। ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষৰ সমস্যা সমাধান কৰাৰ বাবে গঠন কৰা চাইমন কমিশ্যনত এজনো ভাৰতীয়ক অন্তৰ্ভুক্ত কৰা নাছিল। গান্ধীয়ে ব্ৰিটিছৰ অপশাসনৰ অৱসান বিচাৰি লৰ্ড আৰুণিলৈ চিঠি লিখি কেইবাটাও দাবী উত্থাপন কৰিছিল। ইংৰাজ চৰকাৰে এই দাবীসমূহ মানি নোলোৱাৰ বাবে মহাত্মা গান্ধীয়ে লোন আইন ভংগ কৰি দাণ্ডী যাত্ৰাৰ যোগেদি 1930 চনত আইন অমান্য আন্দোলন আৰম্ভ কৰে। মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা এই আন্দোলন গোটেই ভাৰতত বিয়পি পৰে। আন্দোলন চলি থকা অৱস্থাত গান্ধী আৰু আৰণ্যৰ মাজত এখন চুক্তি হয় আৰু সেই চুক্তি অনুসৰি আইন অমান্য আন্দোলন স্থগিত কৰা হয়। ইংৰাজ চৰকাৰৰ আহ্বানত মহাত্মা গান্ধীয়ে দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰে যদিও মহাত্মা গান্ধীৰ দাবীসমূহ ইংৰাজে মানি নলয়। ফলস্বৰূপে মহাত্মা গান্ধীয়ে হতাশ মনেৰে ভাৰতলৈ ঘূৰি আহি পুনৰ আইন অমান্য আন্দোলন আৰম্ভ কৰে। আন্দোলন আৰম্ভ কৰাৰ লগে লগে হাজাৰ হাজাৰ পুৰুষ মহিলা এই আন্দোলনত অংশগ্ৰহণ কৰে। পুৰুষৰ লগতে মহিলাসকলেও এই আন্দোলনত যোগদান কৰি আন্দোলনৰ শক্তি বহু পৰিমাণে বৃদ্ধি কৰিছিল। আন্দোলনৰ শক্তি দেখি ইংৰাজ চৰকাৰে ভয়ত শংকিত হৈ এই আন্দোলন কঠোৰভাৱে দমন কৰিছিল। এনেদৰে মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা আন্দোলন ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, এয়াই আছিল আমাৰ আইন অমান্য আন্দোলন। তোমালোকক আকৌ মূল কথাখিনি মই তোমাক বুজাই দিবলৈ চেষ্টা কৰিছোঁ যে ব্ৰিটিছসকলৰ প্ৰতিটো কাৰ্যকলাপে ভাৰতীয় মানুহক অসন্তুষ্ট কৰি তুলিছিল। বিশেষকৈ ইংৰাজসকলে চাইমন কমিশ্যন গঠন কৰিছিল, কিন্তু চাইমন কমিশ্যনত বা চাইমন আয়োগত এজনো ভাৰতীয় মানুহক অন্তৰ্ভুক্ত কৰা নাছিল বাবে ভাৰতীয় মানুহে চাইমন কমিশ্যনক বৰ্জন কৰিছিল। মহাত্মা গান্ধীয়ে লৰ্ড আৰুণিলৈ এখন চিঠিৰ যোগেদি কেইবাটাও দাবী উত্থাপন কৰিছিল আৰু এই দাবীসমূহ মানি নল'লে গোটেই ভাৰতবৰ্ষত আইন অমান্য আন্দোলন কৰা হ'ব বুলি ঘোষণা কৰিছিল। কিন্তু মহাত্মা গান্ধীৰ দাবীক ইংৰাজসকলে মানি নোলোৱাৰ ফলস্বৰূপে মহাত্মা গান্ধীয়ে গোটেই ভাৰতবৰ্ষত আইন অমান্য আন্দোলনৰ সূচনা কৰিছিল। মহাত্মা গান্ধীয়ে লোন আইন ভংগৰ যোগেদি এই আন্দোলন আৰম্ভ কৰিছিল। গান্ধী আৰু তেওঁৰ অনুগামীসকলে সবৰমতী আশ্ৰমৰ পৰা ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডী নামৰ গাঁওখনলৈ যাত্ৰা কৰিছিল। ইয়াতে লোন আইনৰ বিৰোধিতা কৰি গান্ধীয়ে নিজে লোন প্ৰস্তুত কৰি চৰকাৰৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰিছিল। ক্ৰমান্বয়ে এই আন্দোলন ভাৰতবৰ্ষৰ চুকে কোণে বিয়পি পৰিছিল। আন্দোলনৰ শক্তি দেখি ইংৰাজসকলে ভয়ত শংকিত হৈ পৰিছিল। সেইকাৰণে মহাত্মা গান্ধী আৰু ব্ৰিটিছৰ আৰণ্যৰ মাজত এখন চুক্তি সম্পাদিত কৰা হৈছিল। এই চুক্তি অনুসৰি মহাত্মা গান্ধীয়ে আইন অমান্য আন্দোলন স্থগিত ৰাখিছিল। মহাত্মা গান্ধীক দ্বিতীয় ঘূৰণীয়া মেজমেললৈ আমন্ত্ৰণ জনাইছিল আৰু মহাত্মা গান্ধীয়েও দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিল। কিন্তু হতাশ মনেৰে মহাত্মা গান্ধীয়ে ভাৰতলৈ ঘূৰি আহি পুনৰ আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল। কিন্তু ইংৰাজ চৰকাৰে এই আন্দোলন কঠোৰভাৱে দমন কৰিছিল। বিশেষকৈ গণ সমাৱেশবোৰক চেদেলি বেদেলি কৰিবলৈ ঠায়ে ঠায়ে লাঠি চালনা কৰা হৈছিল। আনকি শিশু আৰু তিৰোতাও অত্যাচাৰৰ পৰা হাত সাৰিব পৰা নাছিল। বেত্ৰাঘাত সৰ্বসাধাৰণৰ বাবে এটা সাধাৰণ শাস্তিত পৰিণত হৈছিল। সংবাদ মাধ্যমৰ ক্ষমতা সম্পূৰ্ণৰূপে কৰ্তন কৰা হৈছিল। জাতীয়তাবাদী সাহিত্য, কবিতা, গল্প, উপন্যাস ইত্যাদিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিল। তথাপিও কিন্তু আন্দোলন থমকি ৰোৱা নাছিল। কিন্তু লাহে লাহে দীঘলীয়া আন্দোলনে মানুহবোৰৰ মনৰ ৰাজনৈতিক উদ্যম কমাই নিছিল আৰু হতাশাৰ সৃষ্টি হৈছিল আৰু এনেদৰে আইন অমান্য আন্দোলন লাহে লাহে দুৰ্বল হৈ পৰিছিল। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ আইন অমান্য আন্দোলনৰ বিষয়ে তোমালোকে অলপ হ'লেও গম পালা। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পৰা 1 নম্বৰৰ প্ৰশ্ন কি হ'ব পাৰে তোমালোকৰ মাজত আলোচনা কৰিছোঁ। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল, কিমান চনত মহাত্মা গান্ধীয়ে আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল? উত্তৰ, 1930 চনত মহাত্মা গান্ধীয়ে আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল। মহাত্মা গান্ধীয়ে কি আইন ভংগৰ যোগেদি আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল? উত্তৰ, মহাত্মা গান্ধীয়ে লোন আইন ভংগৰ যোগেদি আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল।
মহাত্মা গান্ধীয়ে ক'ৰ পৰা ক'লৈ দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল? মহাত্মা গান্ধীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডী নামৰ গাঁওখনলৈ যাত্ৰা কৰিছিল। কিমান দিন যাত্ৰা কৰি কিমান কিলোমিটাৰ অতিক্ৰম কৰি মহাত্মা গান্ধীয়ে দাণ্ডীত উপস্থিত হৈছিল? উত্তৰ, মহাত্মা গান্ধীয়ে একেৰাহে 25 দিন যাত্ৰা কৰি প্ৰায় 385 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ পিছতে দাণ্ডীত উপস্থিত হ'ব পাৰিছিল। গান্ধী আৰু অহিংসা চুক্তি কিমান চনত সম্পাদিত কৰা হৈছিল? গান্ধী আৰু অহিংসা চুক্তি 1931 চনত সম্পাদিত কৰা হৈছিল। দ্বিতীয় ঘূৰণীয়া মেজমেল কিমান চনত আৰু ক'ত অনুষ্ঠিত হৈছিল? দ্বিতীয় ঘূৰণীয়া মেজমেল লণ্ডনত 1931 চনত অনুষ্ঠিত হৈছিল। আইন অমান্য আন্দোলন কিমান চনত পুনৰ আৰম্ভ কৰা হৈছিল? যে 1931 চনত আইন অমান্য আন্দোলন পুনৰ আৰম্ভ কৰা হৈছিল। অহাকালি তোমালোকৰ মাজত ভাৰত ত্যাগ আন্দোলন আৰু আজাদ হিন্দ ফৌজৰ ওপৰত হ'বলগীয়া প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। আশা কৰোঁ তোমালোকে আজিৰ ক্লাছৰ পৰা অলপ হ'লেও উপকৃত হ'বা। আজিৰ ক্লাছটো ইমানতে সামৰিছোঁ। নমস্কাৰ।